হেল্ল' গাইজ বছৰৰ শেষটো দিন বুলি আজি অলপ বেছিয়ে শুই দিলোঁ নেকি উঠিয়ে দেখিছোঁ মুখখন বৰ ড্ৰাই লাগিলে সেইকাৰণে ভাবিলোঁ এল'ভেৰা অকণমানকে লগাওঁ তাৰপিছত মই চিয়া চিডছ ড্ৰিংক কৰিলোঁ আৰু উঠা দেৰি হ'ল যিহেতু মই ব্ৰেকফাষ্ট স্কিপ কৰি আজি কমলা টেঙাকে খালোঁ এনেকৈ সৰুকৈ কাটি খাই ভাল লাগে ন তাৰপিছত মায়ে লাঞ্চত ৰাজমা বনাইছিলে লগত চালাড বেঙেনা পিটিকা ফ্ৰেঞ্চবিন আৰু বন্ধাকবি বইল সন্ধিয়া মই ওলাই গৈছিলোঁ মোৰ পুৰণা স্কুলখনলৈ ইয়াত ক্ৰিছমাছ বৰ ধুনীয়াকৈ পাতে মোৰ ক্ৰিছমাছত অহা নহ'ল বাৰু ইয়াত সেয়ে আজি এনেই চাবলৈ আহিছিলোঁ ডেক'ৰেশ্যন আছেই যিহেতু আৰু লাইটিঙো ধুনীয়াকৈ কৰি থোৱা আছিল মই মোৰ পুৰণা লগৰখিনিও লগ পালোঁ আমি মানে গোটেইখিনিয়ে কথা পাতি মেলি ওলাই গৈছিলোঁ পুৰণা দিনবোৰ মনত পৰি গ'ল আৰু একেবাৰে তাৰপিছত ঘৰলৈ আহি চাহকাপ খায়ে মই লাগি গ'লোঁ গাহৰি বইল কৰিবলৈ 31st যিহেতু গাহৰি নাখালেনো হ'বনে গাইজ তো মই ইয়াত গাহৰি বইল কৰি নহৰু জলকীয়া অলপ খুন্দি মাংসখিনিত সানি ল'লোঁ ধুনীয়াকৈ তাৰপিছত এয়া খৰিকাত ভৰাই কিনে জুইত দি দিছোঁ আৰু দেখি খাওঁ লাগিছেনে গাইজ কমেণ্টত জনাব দেই মই গাহৰি আঁতৰাব পালোঁহে এফালে পাপাই চিকেন ৰেডি কৰি থৈছিলেই তাৰপৰা এয়া লোকেল চিকেন মোৰ প্লেন আছিল স্ম'ক পৰ্ক চেলাড বনোৱা সেইকাৰণে মই মাংস দুপিচ সৰুকৈ কাটি তাতে পিঁয়াজ আৰু ধনিয়া পাত দি কিনে নিমখ অকণমান ছটিয়াই এয়া হৈ গ'ল মোৰ স্ম'ক পৰ্ক চেলাড ৰেডি আজিলৈ আহিছোঁ বাই বাই